ভুয়া নথিপত্ৰ দাখিলেৰে নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ। ভুৱা নথিপত্ৰ দাখিলেৰে কোটি কোটি টকাৰ ঠিকা লাভ। গ্লোবেল কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। কি চলি আছে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ EAPৰ কাৰ্যালয়ত। ভুৱা নথিপত্ৰ দাখিলেৰে নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি কোটি কোটি টকাৰ ঠিকা লাভ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এটা ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে। গ্লোবেল কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। চৰকাৰী ধন সৰকোৱাৰ কৌশলেৰে ভুৱা নিবিদা প্ৰক্ৰিয়াত ৱৰ্ক অৰ্ডাৰ আৰু ৱৰ্ক কমপ্লিটেশ্যন চাৰ্টিফিকেট দাখিল কৰা অভিযোগ গ্লোবেল কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে। উক্ত নিবিদাত সংলগ্ন কৰা যাৱতীয় নথিপত্ৰসমূহ জালিয়াতি কৰাৰ অভিযোগ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। নিবিদা প্ৰক্ৰিয়াৰ সময়ত উক্ত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ নথিপত্ৰসমূহৰ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা হোৱা নাছিল নেকি? নে লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ EAPৰ একাংশ বিষয়াৰ আছে নেকি গ্লোবেল কনষ্ট্ৰাকশ্যনৰ সৈতে কিবা গোপন বুজাবুজি? লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তাৰ EAPৰ মুখ্য অভিযন্তা যোগেন দাসৰ অমনোযোগিতা নে আছে কিবা অসাধু বুজাবুজি, যাৰ ফলত গ্লোবেল কনষ্ট্ৰাকশ্যনে জালিয়াতিৰে লাভ কৰিলে এই কাম? পৰৱৰ্তী প্ৰতিবেদনৰ বাবে চাই থাকক এনিভাৰত 24। ব্যুৰো ৰিপৰ্ট, এনিভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনিভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনিভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনিভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।